টুমপ্ৰেঙত বিশ্ব পৰিৱেশ দিৱসৰ উদযাপন সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনটো উদযাপন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত টুমপ্ৰেঙৰ কমিউনিটি হল প্ৰাংগণত বৃক্ষৰোপণ কৰে বৃহত্তৰ টুমপ্ৰেঙৰ বিশিষ্ট সমাজকৰ্মী ৰবীন বৰদলৈয়ে। ইয়াৰ পাছতে জিলা সমিতিৰ সভাপতি সম্পাদককে ধৰি সদস্যসকলেও একোটাকৈ বকুল আৰু নাহৰ আদি গছপুলি ৰোপণ কৰে। এই বিশ্ব পৰিৱেশ দিৱসত উপস্থিত থাকি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি বিনোদ শইকীয়া, সম্পাদক নীলমণি কৌৰ, কেন্দ্ৰীয় সমিতিৰ সম্পাদক লক্ষিন্দ বৈদ্যৰ প্ৰমুখ্যে জিলা সমিতিৰ সদস্য ক্ৰমে সন্তোষ দাস আৰু পংকজ সন্মান দাস আদি। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। 5 জুনত বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। সেই হিচাপে সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ টুমপ্ৰেং শাখাই আজি পৰিৱেশ দিৱসৰ কাৰণে গছপুলি ৰোৱাৰ কাৰ্যসূচীটো উদযাপন কৰিছে। গছপুলিও আনিছে। গছপুলিটো ৰুব লাগে এইকাৰণে যে মানুহে যিবিলাক পৰিৱেশ সৃষ্টি কৰে, কিন্তু প্ৰকৃতিয়ে দিয়া যিটো পৰিৱেশ তাৰ লগত তুলনা হ'ব নোৱাৰে কেতিয়াও। গতিকে গছপুলি ৰুব লাগে। সুস্থ মন সুস্বাস্থ্যৰ কাৰণে গছপুলি ৰোৱাটো অতিকে প্ৰয়োজন। এতিয়া টুমপ্ৰেং শাখাই যিটো কাম কৰিছে সেইটো এটা প্ৰশংসনীয় পদক্ষেপ। গতিকে আমি সুখী হৈছোঁ। তেওঁলোকে এনে কাম যাতে আগলৈকে চলাই থাকে তাৰে কামনা কৰিছোঁ। আজি 2025 চনৰ 5 জুন তাৰিখ আৰু 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস হিচাপে গোটেই পৃথিৱীয়ে পালন কৰে। আমিও আজি সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থা পশ্চিম কাৰ্বি আংলং জিলাই আজি বিশ্ব পৰিৱেশ দিৱস আজি উদযাপন কৰোঁ। আৰু ইয়াৰ লগতে সংগতি ৰাখি আজি আমি গছপুলি ৰোপণ কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি আম নিম এনেকুৱা পুলিবিলাক ৰোপণ কৰিছোঁ। আৰু আচলতে আমি প্ৰত্যেক বছৰে আমি গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাই আমি গোটেই অসমতে আমি গছপুলি ৰোপণ কৰা হয়। কিন্তু গছপুলি ৰোপণ কৰাটো সংৰক্ষণ কৰাটো বিৰাট এটা কষ্টকৰ হৈ যায়। আমি যিবিলাক জেগাত গছপুলি ৰুওঁ বা প্ৰত্যেক দিন আমি চাই থকাটো অলপ অসুবিধা হয়। তথাপিতো আমি যিমান গছপুলি এতিয়া ৰুইছিলোঁ প্ৰায় ভাগেই বাচিছে, নবচা নহয়। আৰু অকল গছপুলি ৰুলেই যে হয় এইটো নহয়। আৰু যিবিলাক প্ৰাকৃতিকভাৱে যিবিলাক গছপুলি আচলতে নিজে হয় সেইবিলাক আমি নাকাটিলেই যেনেকৈ যাদৱ পায়েঙে কোৱা নিচিনা সেই গছপুলিবিলাক যদি আমি নাকাটো সেই গছপুলিবিলাকে যথেষ্ট। আমি যে ৰুবই লাগিব বুলি এনেকুৱা কথা নহয়। যিবিলাক গছপুলি পৃথিৱীত নিজে সৃষ্টি হয় আচলতে এইবিলাক সংৰক্ষণ কৰি ৰাখিলেই আমাৰ যথেষ্ট হয়। গতিকে সকলো যাতে আজিৰ পৰা যাতে গছপুলি কটাটো অলপ বন্ধ কৰে মই